হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ চিতলমাৰী বিলত আৰু ইয়াত দেখা গৈছে চিতলমাৰী বিল এই গাঁওখন ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে। ইয়াৰ যিসমূহ খেতিপথাৰ আছে বিশেষকৈ শাক পাচলি খেতিৰ কাৰণে বিখ্যাত এই গাঁওখন, যি শাক পাচলি খেতি বা মৰাপাট খেতি পানীয়ে বুৰাই পেলাই আচলতে এই খেতিসমূহ নষ্ট কৰি দিছে। আনহাতে অকল এই গাঁওখনে নহয়, ইয়াৰ ওচৰে পাঁজৰে থকা আৰু 5খন ৰেভিনিউ গাঁও যিটো বাঢ়নি পানীয়ে যি ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে আৰু বুৰাই পেলাই ইয়াৰ যি খেতিসমূহ আছে খেতিসমূহ আচলতে নষ্ট কৰি দিছে। আৰু ইয়াৰ যিসকল ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীসমূহ বিশেষকৈ ছুটিৰ পাৰত যি ছাত্ৰ ছাত্ৰীয়ে স্কুলত লিখা পঢ়া কৰে সেই ছাত্ৰ ছাত্ৰীয়ে আচলতে টুলুঙা নাৱেৰে এই যাতায়াত কৰিব লগা হয়, বিপদ সংকুলভাৱে যাতায়াত কৰিব লগা হয়। আৰু যোৱা 2 বছৰ আগতে ইয়াত এটা নাও দুৰ্ঘটনা সংঘটিত হৈছিলে, বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালী যোৱা নাও দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু কেইবাজনো আঘাতপ্ৰাপ্ত হৈছিলে, কেইবাজনো ছাত্ৰ ছাত্ৰী আঘাতপ্ৰাপ্ত হৈছিলে। তথাপিও কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। বহুত দল সংগঠনে এই বিষয়ে দাবী জনাইছিল এটা দলঙৰ কাৰণে, কিন্তু এই ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। বৰ্তমান ব্ৰহ্মপুত্ৰৰ যি বাঢ়নি পানী আছে কিছু কমি থাকিলেও কিন্তু এটা কথা ক'ব লাগিব যে ইয়াৰ যিসমূহ খেতি পথাৰ বিশেষকৈ শাক পাচলি খেতি এতিয়াও পানীৰ তলত আছে। মৰাপাট খেতি যিহেতু অলপ উঠিছে পানীৰ ওপৰত, কিন্তু বাকী যি শাক পাচলি খেতি আছে এতিয়াও কিন্তু পানীৰ তলত আছে। মোৰ লগত ইয়াৰে কিছু স্থানীয় লোক আছে, তেওঁলোকৰ পৰা আমি এই বিষয়ে জানিব চেষ্টা কৰিম। হয়, যি বাঢ়নি পানী আছে এতিয়া কমি আছে নে বাঢ়ি আছে? কালি মানে কমিছিলে, আজিৰ পৰা আকৌ অলপ বাঢ়ি আছে। আজি আকৌ বাঢ়িছে? যোৱাকালি কমিছিলে? যোৱাকালি কমিছিলে। কিমানখিনি পানী কমিছিলে? বহুতখিনি কমিছিলে, কিন্তু আজি মানে অলপ বাঢ়ি গৈছে আৰু আগন্তুক দিনত বাঢ়িব সম্ভাৱনা আছে। কাৰণ বৰষুণ হৈ আছে। এনে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বাঢ়িছে নে কমিছে? বাঢ়ি আছে, এতিয়া বাঢ়ি আছে বৰ্তমান বাঢ়ি আছে। কি ক'ব আপোনালোকৰ কেনেকুৱা ক্ষতি হৈছে যিহেতু এই বাঢ়নি পানীয়ে খেতি পথাৰসমূহ বুৰাই পেলাইছে? মানে চাওক, মোৰ এটা পটল খেতি 1 বিঘা মাটি মানে হ'ব। হয়, এইটো মানে গ'ল একদম পানীৰ তলত, একেবাৰে পানীৰ তলত গৈছে, আপোনাৰ পচিও গৈছে। আজি গৈছিলোঁ, ৰাতিপুৱা গৈ পেলাই চালোঁ যে আপোনাৰ বহুত লোকচান হৈছে। আৰু চৰকাৰক আহ্বান জনাওঁ যাতে ক্ষতি আপোনাৰ এনে কিমান 1 বিঘা অকল এইটো খেতি আছে নে বেলেগ খেতিও আছে? বেলেগ খেতিও আছে, আপোনাৰ মৰাপাট খেতিও উঠিছে নে? খেতি আছে, জিকা খেতি আছে। জিকা খেতিও পানীৰ তলতে? বুল খেতি আছে। এনে কিমান টকা ক্ষতি হৈছে আপোনাৰ? মিনিমাম ধৰক এনেতো বিঘা প্ৰতি আপোনাৰ 1 লাখ 1.5 লাখ টকা আমি বিক্ৰী কৰিব পাৰোঁ, কিন্তু এতিয়াতো একো নোৱাৰোঁ। তেতিয়া আপোনাৰ এটা হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আমি আহ্বান জনাওঁ যাতে গোটেই মানুহবিলাকক ক্ষতিপূৰণ দিয়ে, আমিতো আহ্বান জনাওঁ, যিহেতু বহুত এটা ক্ষতি হৈছে। হয়, ধন্যবাদ আপোনাক। আৰু এজন আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম। হয়, কি ক'ব যি ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৰ্তমান কেনেকুৱা অৱস্থা দেখিছে? ইয়াৰ যি পানী কমিছে নে বাঢ়িছে? বাঢ়িছে। আজিৰ পৰা বাঢ়িছে। আপুনি কি খেতি কৰিছিলে? মই ভিতৰত আছোঁ, ভিতৰতো মোৰ খেতি আছে। মানে মৰাপাট কৰিছোঁ। মৰাপাট আৰু বেলেগ খেতি কৰা নাই? বেলেগ কৰা নাই। মৰাপাট কি পানীৰ তলত? মৰাপাট পানীৰ তলত। কিমান বিঘা কৰিছিলে? 4 বিঘা মান। সম্পূৰ্ণ পানীৰ তলত? পানীৰ তলত। মানে এইটো মৰাপাট আৰু কাম নহ'ব? কিছুমান কাটিব পাৰিম আৰু কিছুমান নোৱাৰিব। কিমান টকা আপোনাৰ লোকচান হৈছে বুলি ক'ব পাৰি? লোকচান মোৰ প্ৰায় 3 বিঘাত প্ৰায় 1 লাখ মান যাব। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আহ্বান এইটো জনাওঁ যে সিহঁতে যাতে আমাক কিবা এটা ক্ষতিপূৰণ দিয়ে। হয়, ধন্যবাদ আপোনাক। আচলতে যি দেখা গৈছে ইয়াত প্ৰায় সংখ্যক কৃষকৰ, যিহেতু বহুত সংখ্যক ইয়াতে প্ৰায় সংখ্যক কৃষকে আচলতে পাচলি খেতি কৰে আৰু পাচলি খেতিৰে সিহঁতে জীৱন নিৰ্বাহ কৰে। কাৰণ ইয়াৰ পাচলি আচলতে বিখ্যাত হয়, আমাৰ নগাঁও অঞ্চলত বিখ্যাত হয়। ইয়াৰ পৰা পাচলি খেতি যায় আৰু যাৰ বাবে ইয়াৰ পাচলি খেতিসমূহ আচলতে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ ফলত যিহেতু নষ্ট হৈ গৈছে, যাৰ বাবে জুৰীয়া অঞ্চলত আচলতে পাচলিৰ দাম অত্যাধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কাৰণ ইয়াৰ পাচলি জুৰীয়া বজাৰত, বিশেষকৈ জুৰীয়া, ডুমডুমীয়া, চুটিৰপাৰ, ৰূপহী আদি বজাৰত বিক্ৰী কৰে আৰু এই পাচলিসমূহ নষ্ট হোৱাৰ ফলত আচলতে পাচলিৰ দামো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যাৰ বাবে এই সকল লোকে চৰকাৰক আহ্বান জনাইছে যাতে তেওঁলোকে কিবা এটা ক্ষতিপূৰণ দিয়ে, কাৰণ এই খেতি কৰিয়ে তেওঁলোকে জীৱন নিৰ্বাহ কৰে। জুৰিয়াৰ পৰা ৰাবুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।